বিটিআৰৰ এখন সমষ্টি হ'ল ৩৩ নং নুনাই চাৰভাং পৰিষদীয় সমষ্টি, য'ত বিগত ৩টা কাৰ্যকালত ৩জনকৈ পাৰিষদ আছিলে। কিন্তু দুখৰ বিষয় ক'ব লাগিব যে এই ৩টা কাৰ্যকালত বিটিআৰ সমষ্টিৰ ৩৩ নং নুনাই চাৰভাং পৰিষদীয় সমষ্টিত মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত কোনো এজনো বিশেষ পদক্ষেপ লোৱা দেখা পোৱা নগ'ল। এইবাৰ ক'ব লাগিব কিছু ব্যতিক্ৰম হৈছে। নিশ্চয়কৈ ক'ব লাগিব ৩৩ নং নুনাই চাৰভাং সমষ্টিৰ পাৰিষদ যিগৰাকী সঞ্জিত তান্তি, এগৰাকী বিটিআৰৰ তেখেত কাৰ্যবাহী সদস্য। সঞ্জিত তান্তিৰ প্ৰায় নিজাববীয়াকৈ ২২ গৰাকীকৈ ছাত্ৰ ছাত্ৰীক APSCৰ দৰে পৰীক্ষাত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰিছে গুৱাহাটীত থকা চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্টত। বিগত সময়ছোৱাত তেখেতে ১৪জনকৈ যুৱক যুৱতীক ইয়ালৈ প্ৰেৰণ কৰিছিলে, বিনামূলীয়াকৈ কোচিঙৰ লাভালাভ দিছিলে। এইবাৰ তেখেতে ৭জনকৈ যুৱক যুৱতী যাৰ সপোন আছে APSCৰ দৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ, APSCৰ দৰে পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ মাক দেউতাকৰ যি সপোন সপোন পূৰণ কৰিবলৈ। আৰু এই মুহূৰ্তত আহি উপস্থিত হৈছে চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্টৰ যি ক্লাছৰুমৰ কিছু আমি সামগ্ৰিক দৃশ্য দেখুৱাম। তাৰ আগতে সঞ্জিত তান্তিয়ে যি ৭জনকৈ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ তেখেতে বিনামূলীয়াকৈ কোচিঙৰ লাভালাভ ল'বৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিলে, তেওঁলোকৰ পৰা তেওঁলোকৰ যি মনৰ কথা কিছু জানিবলৈ চেষ্টা কৰিম। কি ক'বা, তোমালোকৰ যিটো ৩৩ নং নুনাই চাৰভাং পৰিষদীয় সমষ্টিৰ পৰা আহিছা, ইয়াত তোমালোকক সঞ্জিত তান্তিয়ে যিগৰাকী পাৰিষদ তেখেতে বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰিছে। প্ৰথম মনৰ কথা জানিব বিচাৰিছোঁ, APSCৰ দৰে পৰীক্ষা এটা অৱতীৰ্ণ হ'বলৈ যথেষ্ট কষ্ট কৰিব লাগে, যথেষ্ট সাধনা কৰিব লাগে, কেনেকুৱা লাগিছে? ভাল লাগিছে। আগতে মই ক'ব বিচাৰোঁ যে আজি যি পদক্ষেপ দাদাই লৈছে, সঞ্জিত তান্তি ডাঙৰীয়া ছাৰে লৈছে, এইটো মোক অকল নহয়, বহুত ল'ৰা ছোৱালীৰ সপোন পূৰ্ণ কৰিবলৈ সিহঁতে চেষ্টা কৰে। কিয় চেষ্টা কৰে? কিন্তু এই অপৰচুনিটিটো চবেই নিদিয়ে, যিটো নেকি আমি সঞ্জিত তান্তি ডাঙৰীয়াৰ পদক্ষেপ লোৱাটোত পালোঁ। সেইকাৰণে বহুতে ল'ৰা ছোৱালী বহুত ভাল পায়, সিহঁতৰ মা দেউতাও ভাল পায়। আৰু গাঁৱৰ পৰা ওলাই আহে ল'ৰা ছোৱালী। গাঁও বুলি ক'লে বেচিকেলি বাগানৰ ল'ৰা ছোৱালীকেইটা থাকে। সিহঁতে বাহিৰত পঢ়িব যাব নোৱাৰে ফাইনেন্সিয়েলি কণ্ডিশ্যনৰ কাৰণে, সেইকাৰণে যাব নোৱাৰে বাহিৰত। কিন্তু এইটো যে ফ্ৰী কোচিং প্ৰভাইড কৰা গৈছে, ছাৰে এটা এক্সাম লৈছিল, তাৰপিছত ফ্ৰীত কোচিং প্ৰভাইড কৰা গৈছে। এই কোচিঙত পঢ়ি কেনে বহুতে উত্তীৰ্ণ হৈছে, বহুতে IAS অফিচাৰ হ'ব বিচাৰে, এইটো কৰিব পাৰে। কিন্তু এইটো নিজৰ ওপৰতহে থাকে। তুমি যেনেকৈ পঢ়িবা, যেনেকৈ তোমাৰ নিজৰ ষ্টাডি কেনেকৈ কৰা, কোচিঙত তুমি কেনেকৈ যোৱা, এইটো নিজৰ ওপৰত থাকে। কিন্তু এটা অপৰচুনিটি এইটো যে ছাৰে আমাক এখন গাঁৱৰ পৰা ওলাই কেনে বাহিৰত পঢ়িবলৈ পঠাইছে। যিহেতু APSCৰ দৰে পৰীক্ষাত কোচিং ল'বলৈ গ'লে যথেষ্ট অৰ্থৰ আমাৰ আৱশ্যক হৈ পৰে। তেনে ক্ষেত্ৰত জানিবলৈ পাইছোঁ যে তোমালোকে যিটো বাগান এৰিয়াৰ পৰা আহিছা, আৰু বাগান এৰিয়া বুলি ক'লে বাগান অঞ্চলৰ যিসকল পিতৃ মাতৃ থাকে, তেওঁলোকৰ ঘৰৰ দুৰ্দশাৰ কথা আমি জানো। তেওঁলোকৰ দিনে হাজিৰা কৰি কোনোমতে তেওঁলোকৰ পেট চলায়। তেনে ক্ষেত্ৰত ইমান টকা পইচা খৰচ কৰি কোচিং এটা কৰি দিয়াটো তেওঁলোকৰ বাবে ক'ৰবাত সামৰ্থ্য নহয়। তেনে ক্ষেত্ৰত বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰিছে, কেনেকুৱা লাগিছে? তোমালোকৰ যি সপোন তোমালোকে দেখিছা। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। মানে আমি কেনেকৈ অন্তৰৰ পৰা ক'ম যে বহুত ভাল লাগিছে, আৰু থেংক ইউ বুলি ক'ম ছাৰক যে ইমান ভাল সুযোগ দিয়াৰ কাৰণে। আৰু এতিয়া এইটো যে হ'ল কোচিংটো প্ৰভাইড কৰাই দিছে, কিন্তু এটা পঢ়িব লাগে ভালকৈ, পঢ়িলেহে মানে উত্তীৰ্ণ হ'ব পাৰিম। আকৌ যদি ভালকৈ নপঢ়োঁ, এনেকৈ বাগানৰ পৰা আহি কেনে যদি আমি ইয়াতে টাইম পাছ কৰিলেতো নহ'ব, পঢ়িব লাগিব। আকৌ নপঢ়িলে আমি কেনেকৈ পাৰিম? কিন্তু এইটো যে ক'ম, বহুতেই এই অপৰচুনিটিটো নাপায়। কিন্তু আজি আমাৰ সঞ্জিত তান্তি ডাঙৰীয়া যে এইটো সুযোগ ওলাইছে, এইটো সুযোগ দিছে, বহুত ভাল হৈছে। বহুতে চেষ্টা কৰে, আমিও ফৰ্ম ফিল কৰিম, আমিও যাম, এতিয়া সপোন দেখে মানে ল'ৰা ছোৱালীয়ে। ইমানে ক'ম। নিশ্চয় ক'ব লাগিব। আৰু এগৰাকী যুৱক আছে, APSC এছপাইৰেণ্ট বুলি ক'ব লাগিব, কাৰণ এওঁৰ এটা সপোন আছে। আৰু সেই ফুটিয়াচাং বাগিচা, য'ত ৩৩ নং নুনাই চাৰভাং পৰিষদীয় সমষ্টিৰ এখন বাগিচা হ'ল ফুটিয়াচাং বাগিচা, সেই বাগিচাখনৰ পৰা ওলাই আহিছে পিতৃ মাতৃৰ সপোন এটা লৈ তোমাক পঠিয়াইছে। বিটিআৰৰ EM গৰাকীৰ উদ্যোগত তোমালোকে ইয়াতে আহিছা, কি ক'বা? প্ৰথমত মই ধন্যবাদ জনাব খুজিছোঁ আমাৰ ৩৩ নং নুনাই চাৰভাং সমষ্টিৰ EM শ্ৰী সঞ্জিত তান্তি ডাঙৰীয়াক, যে এনেকুৱা বহুতকেইটা আমাৰ মানে নুনাই চাৰভাঙত বহুতকেইটা MCLA বা EM হৈ গৈছে, কিন্তু সঞ্জীৱ তান্তি ডাঙৰীয়া যি
অৱদান আমাক যি অপৰচুনিটি আমাক দিছে এনেকুৱা অপৰচুনিটি কোনেও আগতে মানে আমাক দিয়া নাই তো সেইটো কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ 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 বাগান এলেকাত এনেকুৱা অপৰচুনিটি বিশেষকৈ এনেকুৱা পোৱা নাযায় তো আমাৰ বাগান এৰিয়াৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো ভাল সুবিধা প্ৰদান কৰিছে যাতে সিহঁতেও ওলাই আহি কেনে মানে চিভিল ছাৰ্ভিচৰ নিচিনা এনেকুৱা চাকৰিটো পাব পাৰে আৰু নিজৰ নিজৰ সপোন গঢ়ি তুলিব পাৰে নিশ্চয় ক'ব লাগিব এই এগৰাকী APSC এছপাইৰেণ্টৰ মনৰ কথা য'ত পিতৃ মাতৃয়ে এতিয়া বাগানত পাত ছিঙি আছে পুত্ৰই APSCৰ কোচিং কৰি আছে বিনামূলীয়াকৈ য'ত সঞ্জিত তান্তিদেৱৰ মহানুভৱতাৰ ফলত কোচিং কৰিবলৈ কৈ আছে আৰু তোমাৰ সপোন সাৰ্থক হওক তাৰে কামনা কৰিছোঁ আৰু দুগৰাকীকৈ ইয়াত APSC এছপাইৰেণ্ট আছে মই তেওঁলোকৰ পৰা জানিম এখেত হৈছে ওদালগুৰি খৈৰাবাৰীৰ APSC দৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ কোচিং ল'বলৈ আহিছে কেনেকুৱা লাগিছে APSC পৰীক্ষা বুলি ক'লে আমি জানো যে UPSC যদি ক'ব যাওঁ আমি IAS IPSৰ সপোন দেখোঁ APSC বুলি ক'লে আমি ACS APSৰ সপোন দেখোঁ কি সপোন লৈ আহিছে অফক'ৰ্ছ মই বহুত হেপ্পী হৈছোঁ ইমান ধুনীয়া এটা ছাৰে ষ্টেপ লৈছে আৰু মই জানামতে ছাৰে নট অনলি ফৰ চিভিল ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ ছাৰে ADARৰ কাৰণে ফ্ৰী কোচিং দিছে তাৰপিছত ৰিচেণ্টলি এটা আৰ্ট কম্পিটিশ্যনো কণ্ডাক্ট কৰিছে তো সেইবোৰ আমাৰ যিবোৰ মানে আমাৰ ইউথফুল জেনেৰেশ্যন আছে সেইবোৰৰ কাৰণে ভেৰি মাছ বেনিফিচিয়েল ফৰ আছ আৰু মই ৰিচেণ্টলি ছাৰক মই পাৰ্চনেলি মেছেজো দিছিলোঁ যে ছাৰ মই এনেকুৱা প্ৰব্লেম ফেচ কৰিছোঁ ইয়াতে তো ছাৰে মোক ইমান ধুনীয়াকৈ মানে ৰেছপন্স কৰিছে তো মই ক'ব বিচাৰোঁ যে প্ৰত্যেকজন MP বা MLA হওক যদি মানে ফ্ৰেণ্ডলি নেচাৰটো ৰাখে পিপল ফ্ৰেণ্ডলি তো সেইবোৰ মানে আমাৰ কাৰণে বহুত ভাল তো ছাৰক মই থেংকফুল জনাব বিচাৰোঁ যে ইমান ধুনীয়া এটা ষ্টেপ লৈছে আমাৰ নিচিনা এটা আণ্ডাৰ ডেভেলপ ৰিজন এতিয়া BTR বুলি ক'লে চবৰ মনতে ইমান এটা প'ৰ বেকৱাৰ্ড এটা ৰিজন হয় তো তাৰ পৰা যদি ইমান ধুনীয়াকৈ ছাৰে এটা ষ্টেপ লৈছে তাৰ পৰা যদি আমি একোজন মানৱ সম্পদ গঢ়ি উঠিব পাৰোঁ তো ইট উইল বি বেনিফিচিয়েল ফৰ আৱাৰ ষ্টেট আৱাৰ কাণ্ট্ৰি সেইটোৱে ক'ব বিচাৰোঁ মই তো মই ছাৰক মই বহুত ডাঙৰ এটা থেংকফুল ইমান ধুনীয়া এটা ষ্টেপ লোৱাৰ কাৰণে তুমি কি ক'বা যিহেতু তোমাৰ BTRৰ অন্তৰ্গত পানেৰীৰ খ্ৰীষ্টানপাৰাত তোমাৰ ঘৰ তোমাৰ যি ঠাই তোমাৰ জন্মস্থান সেই ঠাইৰ পৰা APSC দৰে এটা কোচিঙত তুমি আহিছা আমি জনামতে সেই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰতো সিমান এটা আগবঢ়া নহয় তেনে ক্ষেত্ৰত তুমি তেওঁলোকৰ যিসকল ল'ৰা ছোৱালীয়ে APSC দৰে পৰীক্ষাত বহিম বুলি ভাবিছে দিম বুলি ভাবিছে তেওঁলোকৰ যথেষ্ট আশা লৈ তোমালোক ইয়ালৈ আহিছা কি ক'বা হয় মই যোনটো গাঁও বুলি ক'লে তাৰ 100%ৰ 90%ই খেতিৰ লগতে জড়িত হয় ল'ৰা ছোৱালীয়ে যেনেকৈ শিক্ষা গ্ৰহণ কৰিব লাগে বা যেনেকৈ শিক্ষাত যিটো নেকি সহায় সুযোগ পাব লাগে সেইটো নেকি পিতৃ মাতৃৰ পৰা সেইটো পোৱা নাযায় যি নিজৰ ইচ্ছামতে যি পঢ়িবলৈ মন যি আশা সেইবিলাক কৰিব নোৱাৰি কিছুমান যি নেকি আৰ্থিকৰ কাৰণে বহুত কষ্টকৰ হৈ পৰে কিন্তু এনেকৈ যিয়ে নেকি ছাৰ আমাৰ EM ছাৰ তেখেতৰ যোগেদি মই এইটো সুযোগ পাবলৈ পাইছোঁ তো ছাৰক মই অশেষ ধন্যবাদ জনাইছোঁ যে এজন খেতিয়কৰ ছোৱালী হিচাপে হ'লেও মই ইয়াতে আহি এইটো নেকি সুযোগ পালোঁ ছাৰক বহুত ধন্যবাদ জনাইছোঁ নিশ্চয় ক'ব লাগিব তোমালোকৰ যি আশা লৈ আহিছে সপোন লৈ আহিছে তোমালোকৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আৰু ক'ব লাগিব যে BTRৰ যিগৰাকী কাৰ্যবাহী সদস্যৰ যি মহানুভৱতা য'ত 22গৰাকীকৈ যুৱক যুৱতী বিনামূলীয়াকৈ APSC দৰে বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰিছে ADAR দৰে পৰীক্ষাটো 600তকৈ যুৱক যুৱতীসকলক বিনামূলীয়াকৈ তেওঁলোকে কোচিঙৰ ব্যৱস্থা কৰিছিলে নিশ্চয়কৈ যি নিজাববীয়াকৈ ব্যৱস্থা কৰিছে শলাগ ল'বলগীয়া এই মুহূৰ্তত আমি কিছু মনৰ কথা জানিম এই ইনষ্টিটিউটখনৰ যিগৰাকী সঞ্চালক ৰাজদীপ লেখাৰুৰ সমান্তৰালকৈ জিপুল ঋষি কলিতা যিগৰাকী এগৰাকী জ্যেষ্ঠ ফেকাল্টি হয় এই কোচিং ইনষ্টিটিউটখনৰ তেখেতলোকৰ পৰা কিছু কথা জানিম আহকচোন এইটো এটা বৃহৎ পদক্ষেপ বুলি মই ক'ম প্ৰথম কথা আমাৰ EM ছাৰে BTRৰ EM ছাৰে যিটো সুন্দৰ এটা সুস্থ পৰিৱেশ এটা দিবলৈ প্ৰচেষ্টা চলাইছে BTR অঞ্চলৰ যিসকল আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ফালৰ পৰা আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আছে বহুত মেধাৱী ছাত্ৰ ছাত্ৰী আমি দেখা পাইছোঁ এই অঞ্চলটোত আছে কিন্তু তেওঁলোকে এটা প্ৰপাৰ ডাইৰেকশ্যনত গাইডেঞ্চ পোৱা নাছিলে ইমান বছৰে
গতিকে ছাৰে যিটো আমাৰ পদক্ষেপ লৈছে বিনামূলীয়া এটা পদক্ষেপৰ তেওঁলোকক সুযোগ দিছে পৰীক্ষণৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা বিশেষকৈ APSC CCEৰ প্ৰশাসনিক বিষয় হ'বলৈ তেওঁলোক বহুত ছাত্ৰ ছাত্ৰীৰ সপোন থাকে আৰু এই সপোনটোক দিঠকত পৰিণত কৰিবলৈ ছাৰে যিটো পদক্ষেপ লৈছে এইটো সঁচাকৈ লেখত ল'বলগীয়া হয় আৰু আজিৰ তাৰিখত আৰু ইয়াৰ লগতে আমি তেওঁলোকে আমাক যি আস্থা দেখুৱাইছে আৰু CSAP IS একাডেমীয়ে এই গোটেইখিনি তেওঁলোকৰ গোটেই সপোনটোক আমি এটা বাস্তৱ ৰূপত পৰিণত কৰিবলৈ আজিৰ তাৰিখত আমি আগবাঢ়ি আহিছোঁ আৰু আমাৰ ইতিমধ্যে কেইবাজনো ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত ইনষ্টিটিউটত আহি বেলতলা চেণ্টাৰত হওক বা চানমাৰী চেণ্টাৰত হওক তেওঁলোকে পাঠদানৰ ব্যৱস্থা পাইছে এতিয়ালৈকে লগতে গোটেই কিতাপ হওক বা টেষ্ট প্ৰেক্টিছৰ কাৰণে যিখিনি পৰীক্ষা পাতিব লাগে আমি গোটেইখিনি পাতি আহিছোঁ গতিকে আমি ভাবোঁ যে এই গোটেই এটা যিটো পৰিৱেশ গঠন হৈছে BTR অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে গুৱাহাটী মহানগৰত গতিকে ছাৰৰ সপোনটো বা তেওঁৰ যিখিনি ৰিভলিউচনেৰী এটা এক্টিভিটি তেওঁ কৰিছে এইটোৱে আগন্তুক সময়ত নিশ্চয়ভাৱে BTR অঞ্চলৰ যুৱ প্ৰজন্ম হওক বা ছাত্ৰ ছাত্ৰীসকলক সবলীকৰণ কৰাত যথেষ্ট প্ৰভাৱ পেলাব আগন্তুক সময়ত আৰু BTR অঞ্চলৰ পৰা কেইবাজনো আগন্তুক সময়ত প্ৰশাসনিক বিষয়া হৈ তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব আৰু অসমখনৰ বা অঞ্চলটোৰ বা BTR অঞ্চলটোৰ সমগ্ৰভাৱে এটা উত্থান হ'ব বুলি আমিও আশাবাদী নিশ্চয়কৈ এইটো ধৰি লওক যে আমাৰ এটা BTR এটা সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলে এই সুযোগটো পাইছে কিন্তু মই ভাবিম যে যদি প্ৰত্যেকজন যদি BTR অঞ্চলৰ কাৰণে ভাবে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ নতুন প্ৰজন্মৰ কথা ভাবে গতিকে গোটেই সমগ্ৰভাৱে গোটেই BTR অঞ্চলটোৰ এটা উত্থান হ'ব বুলি ভাবোঁ আৰু ডেফিনেটলি মানৱ সম্পদ যেতিয়া আমাৰ এটা পজিটিভ ডাইৰেকশ্যনত যাব অঞ্চলটোৰ গ্ৰ'থ হ'বই অঞ্চলটোৰ উত্থান হ'বই জাতি জনগোষ্ঠীৰ উত্থান হ'বই গতিকে আৰু বিশেষকৈ যি আমাৰ চাহ জনগোষ্ঠী হওক আদিবাসী জনগোষ্ঠী হওক বা আমাৰ বড়ো জনগোষ্ঠী হওক এওঁলোকসকলৰ আমি উত্থানটো ভাবিবই লাগিব আৰু সকলৰ দায়িত্ব আছে বুলি মই ভাবোঁ আৰু তেওঁলোকে নিশ্চয়ভাৱে ভালকৈ দায়িত্ব পালন কৰি আহিছে গতিকে আগন্তুক সময়ত আৰু কেইবাজনেও যদি এনেকুৱা এটা পদক্ষেপ হাতত লয় নিজৰভাৱে গতিকে গোটেই অঞ্চলটো সমগ্ৰ বিকাশ হ'ব বুলি মই আশাবাদী মই আপোনালোকৰ মাধ্যমেৰে মই আজি এইটো কথা প্ৰকাশ কৰিব বিচাৰিছোঁ যে BTRৰ গৰাকীয়ে তেখেতে বহুত কেইজন আণ্ডাৰ প্ৰিভিলেজ ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈ পঠাইছে আৰু মই যেতিয়া প্ৰথমবাৰ তেখেতৰ আগত এইটো বস্তু প্লেচ কৰিছিলোঁ তেখেতে যেতিয়া এই বস্তুটোৰ অগ্ৰগতিৰ কাৰণে মোক পিছত এনকুৱাৰী কৰিলে মই এইটো বস্তু দেখিলোঁ যে BTR অঞ্চলৰ বহুত কেইজন ছাত্ৰ ছাত্ৰীৰ মুখত মই বা তেখেতসকলৰ এটা সপোন আছে এই সপোনটো বাস্তৱিকতা আজি এই গৰাকীয়ে দিলে আৰু তেখেতসকলে যিটো এটা সপোন দেখিছে BTRখন আৰু উন্নতি কৰাৰ পথত তো এইটো বস্তু আজি এটা খুব সুন্দৰ পদক্ষেপ তেখেতে ল'লে আৰু এনেকুৱা ধৰণৰ পদক্ষেপ কাইলৈ পৰহি যদি মই বিচাৰোঁ যে আৰু যিকেইজন BTR তেখেতসকল আছে তো তেখেতসকলেও যদি এনেকুৱা এটা পদক্ষেপ লৈ পেলাই নিজৰ সমষ্টিত যদি এনেকুৱা ধৰণৰ কিবা প্ৰশিক্ষণ এটা চলাব পাৰে আমাৰ মাধ্যমেৰে তেতিয়াহ'লে মই আৰু আনন্দিত হ'ম আৰু সেইটো ক্ষেত্ৰতে মই ভাবিছোঁ যে আজি আপোনালোকৰ মাধ্যমেৰে মই এইটো ক'ব বিচাৰিছোঁ যে মই তেখেতসকলক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলে কাইলৈ পৰহি যাতে আৰু উন্নতিৰ কাৰণে কাম কৰিব পাৰে এয়াই মই আশা ৰাখি পেলাই আপোনালোকৰ মাধ্যমেৰে তেখেতক ধন্যবাদ জনাইছোঁ নাই নিশ্চয় তেখেতসকলে মানৱ সম্পদ গঢ়ি তুলিছে এতিয়া অলৰেডি আমাৰ যোৱা বছৰতো তেনেকুৱা বহুত ধৰণৰ ৰিজাল্টছ ওলাইছে যিটো ৰিজাল্টছ BTR অঞ্চলৰ আছিলে অ'কে আৰু সেইটো কাৰণে আমি এনেকুৱা দেখিছোঁ যে তেখেতসকলৰ এই পদক্ষেপখিনিয়ে তেখেতসকলক উৎসাহ দিয়ে আৰু কাইলৈ পৰহি উঠি অহা জেনেৰেশ্যনটোও যাতে এইবিলাক উৎসাহ দেখি পেলাই তেখেতসকলৰ কাষ চাপে আৰু তেখেতসকলৰ কাষ চাপি পেলাই এনেকুৱা ধৰণৰ পদক্ষেপবিলাকত তেখেতসকলৰ নিজৰ নাম ভৰ্তি কৰি পেলাই তেখেতসকলে প্ৰশিক্ষণ ল'ব পাৰে গুৱাহাটীত এয়া আছিলে চিভিল ছাৰ্ভিচ ৰিচিভাৰ পইণ্টৰ যিগৰাকী সঞ্চালক ৰাজদীপ লেখাৰু ছাৰ আৰু যিগৰাকী জ্যেষ্ঠ ফেকাল্টি জিপুল ঋষি কলিতা এই দুয়োগৰাকীৰ ব্যক্তিৰ ফেকাল্টিৰ যি বক্তব্য শুনালোঁ আৰু ক'ব লাগিব যে 33 নং নুনাইচাপাং পৰিষদীয় সমষ্টিৰ পৰা এইবাৰ মানৱ সম্পদ সৃষ্টি কৰাৰ লক্ষ্যৰে যি পদক্ষেপ গ্ৰহণ কৰিছে BTRৰ তথা নুনাইচাপাং সমষ্টিৰ পাৰিষদ সঞ্জিত তান্তিয়ে সেই পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া আৰু তেওঁৰ যি সপোন 33 নং নুনাইচাপাং পৰিষদীয় সমষ্টিৰ পৰা একোজনকৈ IS IPS নতুবা ACS APSৰ উলিয়াই অনাৰ সেই সপোন তেওঁৰ সাৰ্থক হওক দা নিউজ প্লাছৰ ফালৰ পৰা আমিও তেখেতলৈ অলেখ শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ তেওঁ যি নিজাববীয়াকৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাৰ তেওঁ সফল হওক তাৰেই কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত